এগৰাকী নাৰীৰ বাবে মাতৃত্ব প্ৰাপ্তি এক শ্ৰেষ্ঠ দান। মাতৃত্বই মমতাক জন্ম দিয়াই, মাতৃত্বই নাৰীৰ জীৱন সাৰ্থক কৰে। কিন্তু যেতিয়া পতি ধৰ্ম আৰু মমতাৰ মাজত দ্বন্দ্ব উপজে, তেতিয়াই নাৰীয়ে লাভ কৰে মনত যাতনা দাৰুণ। এফালে শিৰৰ সৌভাগ্য পবিত্ৰ সেন্দুৰ, আনফালে বৈকুণ্ঠৰ পৰম সুসদৃশ্য মমতা নাৰীৰ। এনেহেন দুৰ্বিপাকত গ্ৰাস্ত মই সূৰ্যদেৱৰ অৰ্ধাংগিনী। নাই নাই, এয়া মই কি ভাবিছোঁ মনত? দেৱী সংজ্ঞাৰ প্ৰতিবিম্ব চায়া মই কিবাদৰে হ'ব পাৰোঁ তেজশ্ৰী সূৰুজৰ জীৱন সংগিনী। দেৱী সংজ্ঞা, প্ৰণাম নাথ। উঠা দেৱী। শুনা দেৱী, সমস্ত জগতৰ আলোকদাতা মই। মোৰ আলোকৰ অবিহনে অস্তিত্বই শূন্য চৰাচৰ জগত। কিন্তু ইয়াৰ লগে লগে তোমাৰো গুৰুত্ব অসীম। তুমিয়েই নাৰী, তুমিয়েই অৰ্ধাংগিনী ৰবিৰ। আৰু নাৰীয়ে হৈছে পুৰুষৰ শক্তি, পুৰুষৰ প্ৰাণ। কিন্তু এয়া কি দেৱী? বিভোগ তুমি অন্য চিন্তা। যি সূৰুজে জগতৰ তমসা দূৰ কৰে, তেনে সূৰ্যয়াৰ মুখত দেখোন তমসা ঘূৰ আৱৰণ। প্ৰকাশ কৰা দেৱী অব্যক্ত বেদনা মনৰ। কম নাথ, সকলোতে কম সবিশেষ। কিন্তু প্ৰাৰ্থনা কৰিছোঁ আপোনাক
শুনি মোৰ যান্তনা দাৰুণ প্ৰলয়ৰ মূৰ্তি যেন নকৰে ধাৰণ। দেৱী, নিৰ্ভয়তা তোমাক মই কৰিছোঁ প্ৰদান, অকপতে ব্যক্ত কৰা বেদনা মনৰ। শুনক নাথ, অতিকে চিন্তিত মই নিজ সন্তানৰ ভৱিষ্যতৰ হেতু। আমাৰ সন্তানৰ বাবে নকৰিব অনৰ্থক চিন্তা। পুত্ৰজমে অচিৰেই লভিব ধৰ্মৰাজৰ আসন। নদী ৰূপ ধাৰণ কৰি পুত্ৰীজমীয়ে চিৰকাল প্ৰবাহিত হৈ ধৰাৰ বক্ষত ৰাখিব অক্ষয় কীৰ্তি যমুনা নামেৰে। কিন্তু নাথ, কিন্তু পুত্ৰ শনিৰ দেৱী, সেই অমংগলৰ নাম মোৰ সন্মুখত নকৰিবা চৰণ। নাথ, নাথ, যম আৰু জমিৰ দৰে পুত্ৰ শনিও যে আমাৰেই সন্তান। সি কেৱল তোমাৰ সন্তান, যি সন্তানে উপজিয়াই নিষ্পিত্তিক ঘটালে গ্ৰহণ। তেনে অমংগলীয়া সন্তানৰ মই অস্তিত্ব কদাপিতো নকৰে স্বীকাৰ। নাথ, যম আৰু জমিৰ দৰে পুত্ৰ শনিও যে আমাৰেই সন্তান। সেই যে মোৰ নিজ গৰ্ভৰ পুত্ৰ নাথ। তেনেস্থলত পুত্ৰ শনিক আপুনি কিয় প্ৰত্যাখ্যান কৰিছে? উত্তৰ দিয়ক নাথ। সেই অমংগলে মোৰ জগতবাসীৰ সন্মুখীন হলে চৌদিশে উঠিব কেৱল গঞ্জনাৰ কলৰৱ। সেয়েহে দেৱী, সযতনে ৰাখিবা তোমাৰ পুত্ৰক গুপ্তভাৱে, অন্যথা মোৰ হাতত সেই অমংগলৰ অৱশ্যে হ'ব নিধন। দেৱীৰ আদেশ অনুক্ৰমে প্ৰতিবিম্ব হৈ সংজ্ঞা দেৱীৰ সূৰ্যদেৱৰ গ্ৰাহস্থ মই কৰিছো পালন। যম আৰু জমিৰ প্ৰতিপালনতো ৰখা নাই কোনো কাৰ্পণ্য মই। তথাপিও মোৰ পুত্ৰৰ প্ৰতি কিয় এনে নিষ্ঠুৰ বিধান প্ৰভু? কিয় প্ৰভু, কিয়? আজি অতঃপৰে পৰা পুত্ৰক মই ৰাখিছো গোপনে নিঃশংস কৰি। কিন্তু পুত্ৰ শনি যে আজি ভৰ যৌৱনত হ'ল উপনীত। কিবা দৰে সন্মুখীন হ'ম পুত্ৰৰ সেই কঠোৰ প্ৰশ্নসমূহৰ। কিবা দৰে প্ৰকাশিমেনে নিষ্ঠুৰ জীৱন গাথা। পুত্ৰ শনি